কাজিৰঙাৰ CWRCত ক্ৰমাৎ সুস্থ হৈ উঠিছে দুটাকৈ ভালুকৰ পোৱালি। দিছৈ ভেলী বনাঞ্চলৰ কাষৰীয়া এলেকাত উদ্ধাৰ হৈছিল পোৱালি দুটা। বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনঃ সংস্থাপন কেন্দ্ৰত পৰিচৰ্যা চলিছে এমহীয়া পোৱালি দুটাৰ। সম্প্ৰতি পোৱালি দুটা সুস্থ হৈ উঠিছে যদিও মাতৃৰ সৈতে পোৱালি দুটাৰ পুনৰ মিলনৰ চেষ্টা অব্যাহত ৰাখিছে বন বিভাগে। পোৱালি দুটা উদ্ধাৰ হোৱাৰ স্থানত স্থাপন কৰা হৈছে কেমেৰা। যোৱা ২৬ তাৰিখে আমাৰ ইয়ালৈ প্ৰায় সন্ধিয়া ৭মান বজাত দুটা ভালুকৰ পোৱালি যোৰহাটৰ পৰা লৈ অহা হয়। তেওঁলোকে জনোৱা মতে দিছৈ ভেলী যিখন ৰিজাৰ্ভ ফৰেষ্ট আছে তাৰ কাষৰ মানুহৰ ঘৰত পোৱা বুলি কৈছে। পোৱালিকেইটা একেবাৰে সৰু, ৪ সপ্তাহ ৫ সপ্তাহমান হৈছে চাগে। তাহাঁতৰ ওজন প্ৰায় 2 কিলো 100 গ্ৰাম, 1 কিলো 900 গ্ৰাম এনেকুৱা, এটা মতা এটা মাইকী। এতিয়া যিটো জেগাত আচলতে মানুহজনে পাইছিল তাত আমি খা খবৰ প্ৰথমতে লৈছোঁ যে তাত মানে ভালুকৰ কিবা চিন আছে নেকি। গতিকে ফৰেষ্ট ষ্টাফ যিখিনি আছিল তেওঁলোকে গৈ চাওঁতে মানে ডাঙৰ ভালুকৰ চিন পাইছে। গতিকে তাত এতিয়া আমি কেমেৰা ট্ৰেপ লগাই থোৱা আছে। সাধাৰণতে কি হয়, এনেকুৱা পোৱালি মাকে পানী খাব গ'লে বা এনেকুৱা ধৰণৰ কিবা বা খাদ্য খাবলৈ গ'লে পোৱালিকেইটা লুকুৱাই থৈ যায়। তো মানুহে কিছুমানে খৰিকটীয়া হওক বা যিয়ে নহওক তেওঁলোকে পাই পেলাই লৈ আহে। সেইটো আচলতে কৰিব নালাগে। সেইটো ৰেস্কিউ কৰা নহয়, আচলতে পোৱালিকেইটা মাৰাহে হয়। গতিকে সেইকাৰণে আমি যোৰহাটৰ ষ্টাফৰ লগত লগ লাগি সেই জেগাটোত কেমেৰা ট্ৰেপ পাতি থোৱা হৈছে। আৰু যদি কিবা কাৰণত আমি খাটাংকৈ কিবা চিন পাওঁ তেতিয়াহ'লে এই পোৱালিকেইটা আকৌ মাকক ঘূৰাই দিয়াৰ চেষ্টা এটা কৰা হ'ব। ইতিমধ্যে সিহঁতে গাখীৰ ORS এইবিলাক খোৱা আৰম্ভ কৰিছে আৰু যোৱা দুদিনত প্ৰায় 200 গ্ৰাম ওজন তেওঁলোকৰ বাঢ়িছে। পোৱালিকেইটা বৰ্তমান ভালেই আছে, কিন্তু বেষ্ট হ'ব আমি যদি মাকৰ কিবা চিন পাওঁ আৰু তাইক মানে মাকৰ লগত ঘূৰাই দিব পাৰোঁ তেতিয়াহ'লে অতি ভাল হ'ব আৰু।